শিৱসাগৰবাসী ৰাইজৰ পৰা শিৱসাগৰৰ উন্নয়নৰ কাৰণে কি কাম কৰিব লাগে তাৰ পৰামৰ্শ গ্ৰহণ কৰিছিলোঁ। আমাৰ এই অনুষ্ঠানটোৰ নাম আছিলে সপোনৰ শিৱসাগৰ। আমাৰ শিৱসাগৰখন কেনেকুৱা হ'ব লাগে, সপোনৰ শিৱসাগৰখন কি উন্নয়নমূলক কাম কাজ কৰিব লাগে। মই কিছুমান কাম কাজ কৰিছোঁ ধৰক, কিন্তু আৰু কেইটামান প্লেনো কৰি ৰাখিছোঁ। তাৰ উপৰিও কি কাম কৰিলে একচুৱেলি শিৱসাগৰখন সৰ্বাংগ সুন্দৰ হ'ব আৰু শিৱসাগৰবাসীয়ে কেনেকুৱা হোৱাটো বিচাৰে তাৰ মতামত বিচাৰিছিলোঁ। আৰু আজি বহু অভিজ্ঞ শিৱসাগৰৰ ছিনিয়ৰ চিটিজেন, শিৱসাগৰৰ বুদ্ধিজীৱী, শিৱসাগৰৰ সংগঠনৰ নেতা, শিৱসাগৰৰ সাংবাদিক আৰু শিৱসাগৰৰ মহিলাসকলে মোক আজি সাংঘাতিক ধৰণৰ ইম্পৰ্টেণ্ট কিছুমান পৰামৰ্শ আগবঢ়াইছে। গতিকে আজিৰ পৰা মই শিৱসাগৰৰ কৰিবলগীয়া কাম কাজৰ তালিকাটো মোৰ আজিৰ পৰা বৃদ্ধি পালে আৰু সেইকাৰণে আজি শিৱসাগৰৰ ৰাইজৰ পৰা লোৱা যিখিনি মতামত তাৰ ভিত্তিত মই অহা 3 বা 4 দিনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিম। অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি শিৱসাগৰ ৰাইজৰ সপোনখিনিৰ বিষয়ে জানিবলৈ দিম আৰু শিৱসাগৰৰ ৰাইজৰ সপোনখিনিৰ বিষয়ে জানিবলৈ দি সেই কামখিনি যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ শিৱসাগৰত কৰাৰ ব্যৱস্থা কৰে, অসম চৰকাৰে যাতে তাৰ কাৰণে ফাণ্ড দিয়ে, তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম। এইবাৰ বাজেটতো যাতে অসমৰ মুখ্যমন্ত্ৰী এই প্ৰশ্নবিলাক যাতে বাজেটত উত্থাপন কৰে, বাজেটত অন্তৰ্ভুক্ত কৰে, তাৰ কাৰণেও মই আজিৰ এই ৰাইজৰ, আজিৰ এই নাগৰিকসকলৰ, আজিৰ এই বিশেষজ্ঞসকলৰ, আজিৰ এই সাংবাদিকসকলৰ আৰু আজিৰ সংগঠনৰ মুৰব্বীসকলৰ পৰামৰ্শবিলাক মুখ্যমন্ত্ৰীৰ ওচৰলৈ লৈ যাম আৰু আশা কৰিম সকলো ছেক্টৰতে দিয়া এই যিবিলাক পৰামৰ্শ, সেই পৰামৰ্শবিলাক অসমৰ মুখ্যমন্ত্ৰীয়ে সহৃদয়তাৰে সৈতে শিৱসাগৰবাসীৰ প্ৰতি মৰম দেখুৱাই বিবেচনা কৰিব। বিধানসভাৰ অধিৱেশন নহয়, কেবিনেট। মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, একদম ফোনত দীঘলীয়াকৈ কথা পাতিছোঁ আৰু তেখেতক মই অনুৰোধ জনাইছোঁ যে যোৱা 5 বছৰত আপোনাক মই বহুত মতাৰ পাছতো আপুনি কেবিনেট শিৱসাগৰত নিদিলে। শিৱসাগৰক আপুনি কিবা বেছিকৈ দিব লাগে বুলি ভাবি কেবিনেট নিদিলে, মই এনেকৈ কৈছোঁ তেখেতক। গতিকে এইবাৰ প্ৰথম কেবিনেটখন মানে ৰাজধানী দিছপুৰৰ বাহিৰত কৰা যিখন প্ৰথম কেবিনেট, সেই প্ৰথম কেবিনেটখন শিৱসাগৰত পাতিব লাগে। আৰু মই কৈছোঁ যে যিদিনা আপুনি শিৱসাগৰত কেবিনেট পাতিব সেইদিনাই অন্তত পক্ষে আমাৰ শিৱসাগৰ নগৰখন, ঐতিহাসিক শিৱসাগৰ নগৰ, এইখনক বহল আহল কৰি ৰাস্তা পদূলিবিলাক বহল কৰিবৰ কাৰণে আৰু ড্ৰেইনেজ ছিষ্টেমটো কমপ্লিট কৰিবৰ কাৰণে আৰু তলাতল ঘৰ প্ৰজেক্টটো দিবৰ কাৰণে আৰু আমাৰ দিশৰ ওপৰত কেইখনমান দলং বনাবৰ কাৰণে যিটো আপোনাৰ তেখেতক মই আগৰ পৰা মানে মই মেমৰেণ্ডামৰ পিছত মেমৰেণ্ডাম দি আছোঁ, সেইবিলাক যাতে এইবাৰ কেবিনেটত যাতে প্ৰথমখন কেবিনেটত যাতে পাছ কৰে আৰু আধাৰশিলা যাতে মুখ্যমন্ত্ৰীয়ে স্থাপন কৰি থৈ যায়। সেইকাৰণে মই অনুৰোধ জনাইছোঁ, আমাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো হৈ গৈছে, সেইটোও উদ্বোধন কৰিবলৈ তেখেত আহিব লাগিব। আমাৰ 205 কোটি টকাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু বানপানীৰ প্ৰকল্পটো 205 কোটি টকাৰ, সেইটো ADB-ৰ পৰা আনিছোঁ, সেইটোৰ কামো আধাৰশিলা স্থাপন কৰিব লাগে। এটা উদ্বোধন, ষ্টেডিয়ামটো হৈ গ'ল, উদ্বোধন কৰিব লাগে, এইটো আধাৰশিলা কৰিব লাগে। শিৱসাগৰ টাউনৰ কাৰণে মই পানী যোগান প্ৰকল্পৰ 55 কোটি টকাৰ প্ৰজেক্ট আনিছোঁ আৰু এটা 16 কোটি টকাৰ, সেই দুটা তেখেতে আধাৰশিলা স্থাপন কৰি থৈ যাব লাগে। ডাঙৰ ডাঙৰ প্ৰজেক্টকেইটাৰ যাতে আধাৰশিলা তেখেতে স্থাপন কৰি থৈ যায় আৰু লগতে নতুন কেইটামান প্ৰকল্প যাতে দি যায়, তাৰ কাৰণে মই তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছিলোঁ যে আপুনি প্ৰথমখন কেবিনেট এইবাৰ মানে দিছপুৰৰ বাহিৰত পতা প্ৰথমখন কেবিনেট এবাৰ শিৱসাগৰত পাতিব লাগে। এতিয়া মই আৰু এটা প্ৰশ্ন যে দেখা গৈছে যে যিখিনি